হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ এয়া লোকেল কুকুৰা। একেবাৰে কম সময়তে লোকেল কুকুৰা অকণমান বতৰৰ পাচলিৰে অকণমান জুলীয়াকৈ বনাম। আৰু এয়া লৈছোঁ পিঁয়াজ, দুটা ডাঙৰ চাইজৰ পিঁয়াজ মই মিহি মিহিকৈ কুটি লৈছোঁ, আৰু আদা নহৰু পেষ্ট, আৰু লৈছোঁ এয়া বাৰীৰে দুটা একদম সতেজ ভাত কেৰেলা, আৰু লৈছোঁ দুটা আলুটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এতিয়া মই এইখিনিৰ পৰা ধুই পখালি ৰেডি কৰি লৈছোঁ, এইখিনিও কাটি উঠি ল'লোঁ। এতিয়া মই ভাত কেৰেলা আৰু আলুকেইটা কাটি লওঁ প্ৰথমে, আৰু তাৰপিছতে মই এইখিনি বনোৱাৰ প্ৰচেছলৈ আগবাঢ়িম। এতিয়া মই এইখিনি বনাবৰ কাৰণে ইণ্ডাকশ্যনতে মই পেন এখন পাতি দিলোঁ, আৰু ইয়াতে মই দি দিলোঁ মিঠাতেল। তেলখিনি ইতিমধ্যে গৰম হৈ গৈছে, আৰু এতিয়া মই এই আলু আৰু ভাতকেৰেলাকেইটাৰ পৰা অকণমান ফ্ৰাই কৰি ল'ম। অকণমান নিমখ, অকণমান হালধি দি দিম। এইখিনি একেবাৰে ৰঙচুৱাতে অকণমান ফ্ৰাই কৰি ল'ম। যদি ফ্ৰাই কৰি লোৱা হৈ গৈছে, এতিয়া মই আৰু অকণমান তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে, আৰু এতিয়া ইয়াতে দি দিম মই এয়া জিৰা, গোটা জিৰা কেইটামান দি দিছোঁ, আৰু দি দিছোঁ এখিলা তেজপাত। এতিয়া মই দি দিম ইয়াতে পিঁয়াজখিনি। আৰু এতিয়া লগতে এইখিনি দি দিম আদা নহৰু পেষ্টখিনি। এইখিনি একেবাৰে ভালদৰে ভাজি ল'ম, মই একদম কেঁচা কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। এইখিনি ভাজি হৈ গৈছে, এইখিনি চব বহুত সময়ত প্ৰায় 10 মিনিটমান এইখিনি ভালদৰে এনেকৈ ভাজি ল'লোঁ। আৰু এতিয়া মই ইয়াতে দি দিম জিৰা গুড়ি। আপোনালোকে দোকানৰ পৰা পাউডাৰ জিৰা পাউডাৰ অনাতকৈ এনেকৈ ঘৰত গোটা জিৰা আনি ভাজি লৈ এনেকৈ মিক্সিত মাৰি বা পটাত পিচি ভৰাই থ'বচোন, ইমান ভাল লাগে এনেকৈ তৰকাৰী বনাই খাই। মই জিৰা ধনিয়া সকলোবিলাক গোটাকৈ আনি ঘৰতে ভাজি এয়া মছলাখিনি ৰেডি কৰি থওঁ। আৰু লগতে দি দিছোঁ এয়া ধনিয়া আৰু আধা চামুচ, আৰু এয়া হৈছে জলকীয়া, আৰু অকণমান দি দিছোঁ জালুকৰ গুড়ি, আৰু দি দিছোঁ সোৱাদ অনুসাৰে নিমখ, আৰু লগতে দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি ভালদৰে অকণমান মজাই ল'ম। অকণমান পানী দি দিম। এইখিনি এতিয়া আমাৰ ৰেডি হৈ গৈছে, মছলাখিনি ভাজি লোৱা হৈ গৈছে। এইখিনি চব ওপৰত তেল বিৰিঙি উঠিছে, আৰু এতিয়া আমি ইয়াতে দি দিম যিখিনি কুকুৰা মাংস, সেইখিনি ইয়াতে দি দিম। সেইখিনি এতিয়া ভালদৰে লৰাই দিম। আৰু এইখিনিতে ঢাকন লগাই প্ৰায় 5 মিনিটমান এনেকৈ সিজিব। এইখিনি চাওক।
আৰু আপোনালোকক এটা কথা হালধি দিবলৈ মই পাহৰি গৈছিলোঁ, যিহেতু মই হালধি দিছোঁ এতিয়া আপোনালোকক দেখুৱাবলৈ নহ'লে খালি কেতিয়াবা যে হৈ যায় আৰু এনেকুৱা মিষ্টেক। আৰু এইখিনি চব আৰু এতিয়া মই ইয়াতে দি দিম এয়া আলু আৰু ভাতকেৰেলাখিনি। আৰু এতিয়া ইয়াতে দি দিম গৰম পানী। আৰু এইখিনিতে মই ঢাকোন লগাই ভালদৰে সিজিবলৈ দিম আৰু মাজে মাজে এইখিনি লৰাই থাকিম। আৰু এতিয়া এইখিনি মই 15 পৰা 20 মিনিট ভালদৰে সিজিবলৈ দিম। ৱাও, আৰু এইখিনিতে চাওক আমাৰ কুকুৰা মাংস ৰেডি হৈ গৈছে। আৰু এতিয়া মই ইণ্ডাকশ্যন অফ কৰি দিছোঁ আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক ছাৰ্ভিং বলত ছাৰ্ভ কৰি দেখুৱাম। আৰু এয়া চাওক, এয়া এতিয়া আমাৰ একেবাৰে কম সময়তে বনোৱা লোকেল কুকুৰাৰ মানে জোল এয়াৰ ৰেচিপিটো ৰেডি হৈ গৈছে। একেবাৰে সাধাৰণ ৰেচিপি, কিন্তু বতৰৰ পাচলিৰ লগত বনোৱাৰ কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। খাবলৈ খুব বেছি টেষ্টি হয় আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে এইদৰে বনাব পাৰে। তেতিয়াহ'লে এই ৰেচিপিটো নিশ্চয় এদিন ট্ৰাই কৰি চাব আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব আপোনালোকে ৰেচিপিটো খাই কেনেকুৱা পালে। ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। আৰু মছলা মই বহুত বেছি ব্যৱহাৰ কৰা নাই, যিহেতু লোকেল হয়, বহুত বেছি মছলা ব্যৱহাৰ নকৰাকৈ এয়া মই বনাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপিৰ লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।